হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত পাজিৰ ওচৰলৈ ফোন কৰিছিল আৰু তেতিয়া অনুস্মিতাই যে স্কুটি বেয়া হোৱাৰ বাহানা কৰি পাজিৰ ওচৰত আহিছিল সেই কথাটো শুনক কৈছিল। আৰু মই তাইৰ চকুত তোৰ কাৰণে ভাল পোৱা দেখিছো। তাই তোক ভাল পাই কথা পাতি লবি বুলি শুনক কোৱাত পাজিৰ ওচৰৰ পৰা গুচি যোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পাজিয়ে সোণৰ কিবা হৈছে নেকি বুলি সুধিব আৰু তেতিয়া সোণে একো হোৱা নাই বুলি পাজিক ক'ব আৰু তেতিয়া পাজিয়ে অনুস্মিতা অহাৰ কথা কলো তেতিয়াও তাৰ মনটো বেয়া হৈ থকাৰ নিচিনা পালো বুলি সোণক ক'ব আৰু তেতিয়া সোণে যে অনুস্মিতাৰ পৰা দূৰত থাকিব লাগিব সেই কথাটো পাজিক ক'ব আৰু পাজিয়ে কিয় বুলি সোধাত অংশুৱে যে অনুস্মিতাক ভাল পায় আৰু সি কষ্টত থকাটো নিবিচাৰো বুলি পাজিক কোৱা দেখিবলৈ পাব। এতিয়া বাৰু পাজিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ সোণে ফোন ৰিচিভ নকৰা দেখি অনুস্মিতাই সোণক খং কৰি থাকিব আৰু ইমানবাৰ ফোন কৰিলো এতিয়ালৈকে এবাৰ কল বেক নকৰিলে, কথাটো কি বুলি ভাবি থাকিব আৰু মই যে সোণদাক ভাল পাওঁ কিন্তু এবাৰো বুজিব চেষ্টা নকৰে বুলি অনুস্মিতাই ভাবি থকা দেখিবলৈ পাব। আনফালে আকৌ অংশুৱে যি পুৱতিৰ কথা ভাবি খং কৰি থাকিব আৰু তাই আমাৰ কথা এবাৰো কিয় নাভাবে। মা আৰু দেউতাই সদায় আমি একেলগে থকাটোৱে বিচাৰিছিলো কিন্তু তাই এবাৰো বুজি নাপাই অকৰা হৈ আছে বুলি পৰীক ক'ব। এতিয়া বাৰু অংশুৱে পুৱতিক আনিবলৈ যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।